ছাত্ৰীসকল ইতিমধ্যে আমি গম পাইছো যে আজি আমি আলোচনা কৰিবলগীয়া পাঠটো হ'ল ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ। এটা ছাত্ৰীসকল আমি পাঠটো আলোচনা কৰাৰ আগতে আমি জানি ল'ব লাগিব জাতীয়তাবাদ মানে কি, অৰ্থাৎ জাতীয়তাবাদৰ অৰ্থটো আমি জানিব লাগিব। ছাত্ৰীসকল জাতীয়তাবাদ হ'ল এটা ৰাজনৈতিক চেতনা, এটা মনৰ ভাৱ। আমি যে ক'লো পৃথিৱীৰ 197খন দেশৰ ভিতৰত, পৃথিৱীত 197খন দেশ আছে, তাৰ ভিতৰত আমি কিন্তু আমাৰ দেশ ভাৰতবৰ্ষকে ভাল পাওঁ। অৰ্থাৎ ভাৰতবৰ্ষত বিভিন্ন জাতি ধৰ্ম লোকে বাস কৰে। এই সকলো ধৰ্ম জাতিৰ লোকসকলক কিন্তু আমি এটা জাতি হিচাপে ধৰোঁ। সেই জাতিটো হ'ল আমি ভাৰতীয়। আৰু এই জাতিটোৰ প্ৰতি থকা ভাল পোৱা, জাতিটোৰ প্ৰতি থকা সজাগতা, জাতিটোৰ প্ৰতি থকা আমাৰ ভাল পোৱাৰ যি চেতনা, সেইটোৱেই হ'ল সহজ অৰ্থত জাতীয়তাবাদ। তেন্তে এতিয়া আমি পাঠটোলৈ আগবাঢ়ো। ছাত্ৰীসকল আমি যদি ভাৰতীয় জাতীয়তাবাদৰ বিষয়ে পঢ়িব লাগে বা জানিব লাগে, তেন্তে আমি ব্ৰিটিছসকলৰ শাসন ভাৰতত প্ৰতিষ্ঠা হোৱাৰ পৰাই আৰম্ভ কৰিব লাগিব। কিয়নো ভাৰতবৰ্ষত ব্ৰিটিছসকল অহাৰ আগলৈকে এই জাতীয়তাবাদৰ ধাৰণাটোৰ বিকাশ হোৱা নাছিল। কাৰণ ব্ৰিটিছসকল ভাৰতবৰ্ষলৈ অহাৰ আগলৈকে ভাৰতবৰ্ষখন আছিল কিছুমান ৰাজ্যৰ সমষ্টি, য'ত বিভিন্ন ৰজাসকলে তেওঁলোকৰ ৰাজ্যসমূহ শাসন কৰিছিল। আৰু সেই ৰাজ্যবোৰৰ মাজতেই নিজৰ ৰাজ্যবোৰত তাৰ জনসাধাৰণে নিজকে সীমাবদ্ধ কৰি ৰাখিছিল। যাতায়াত যোগাযোগ ব্যৱস্থাও ভাল নাছিল বা ভাৰতবৰ্ষৰ অন্য ৰাজ্যলৈ যোৱাৰ প্ৰয়োজনো নাছিল, যাৰ কাৰণে এই ভাৰতবৰ্ষত জাতীয়তাবাদৰ ধাৰণাটো গঢ়ি উঠা নাছিল। কিন্তু ভাৰতবৰ্ষত যেতিয়াই ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন প্ৰতিষ্ঠা হ'ল, তেতিয়াহে ভাৰতবৰ্ষত এই জাতীয়তাবাদৰ ধাৰণাটো প্ৰতিষ্ঠা হ'ল। গতিকে আমি ভাৰতীয় জাতীয়তাবাদৰ বিষয়ে জানিবলৈ হ'লে, ভাৰতবৰ্ষত কেতিয়া জাতীয়তাবাদৰ বিকাশ ঘটিল, কেতিয়া উন্মেষণ হ'ল ভাৰতত জাতীয়তাবাদ, তাৰ বিষয়ে জানিবলৈ হ'লে আমি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন ভাৰতবৰ্ষত প্ৰতিষ্ঠা হোৱাৰ পৰাই জানিব লাগিব। এতিয়া আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ এটা বৃহৎ শাসক গোষ্ঠী আছিল মোগলসকল। আৰু তেওঁলোকে ভাৰতবৰ্ষৰ প্ৰায় সকলোবোৰ ঠাইতেই, মই একেবাৰে সকলো ৰাজ্যকে বুলি কোৱা নাই, প্ৰায় সকলো ৰাজ্যতে তেওঁলোকৰ বিশেষকৈ ভাৰতবৰ্ষৰ উত্তৰ অংশত শাসন প্ৰতিষ্ঠা কৰিছিল। আৰু তেওঁলোকে এনেদৰে প্ৰায় 200 বছৰ ভাৰতবৰ্ষ শাসন কৰি আছিল। কিন্তু মোগল সম্ৰাট ঔৰংগজেবৰ যেতিয়া মৃত্যু হ'ল 1709 চনত, 1709 খ্ৰীষ্টাব্দত, তেতিয়াই মোগল সাম্ৰাজ্যত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হ'ল, বিশৃংখলতাৰ সৃষ্টি হ'ল। আৰু এই বিশৃংখলতাৰ কাৰণ আছিল মোগল সাম্ৰাজ্যত তেনেকুৱা শাসকৰ অভাৱ ঘটিছিল, যি মোগল শাসন ব্যৱস্থাটোক ভালদৰে ধৰি ৰাখিব পাৰে। আৰু সেই ঔৰংগজেবৰ মৃত্যুৰ সময়তেই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত ব্যৱসায় বাণিজ্য কৰাৰ উদ্দেশ্যে ভাৰতবৰ্ষত আছিলেই। আৰু যেতিয়াই ঔৰংগজেবৰ মৃত্যুৰ পাছত ভাৰতবৰ্ষত এনে বিশৃংখলতাৰ সৃষ্টি হ'ল, তাৰ সুযোগ
ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভালদৰে গ্ৰহণ কৰিলে। বিশেষতঃ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন বিষয়া, তেওঁৰ নামটো আমি প্ৰায় সচৰাচৰ শুনো, ৰবাৰ্ট ক্লাইভ। ৰবাৰ্ট ক্লাইভ বৰ সুদক্ষ আৰু দূৰদৰ্শী এজন ব্যক্তি আছিল। তেওঁ অনুভৱ কৰিছিল যে ভাৰতবৰ্ষত তেওঁলোকৰ বেপাৰ বাণিজ্য যদিহে সুদৃঢ় কৰিব লাগে, তেতিয়াহ'লে কিছু পৰিমাণে হ'লেও ভাৰতৰ শাসনভাৰ নিজৰ হাতলৈ নিবই লাগিব। আৰু সেইকাৰণেই এই মোগল সাম্ৰাজ্যত যি বিশৃংখলতাৰ সৃষ্টি হ'ল, তাৰ সুযোগ গ্ৰহণ কৰাৰ চেষ্টা কৰিলে ৰবাৰ্ট ক্লাইভে। আৰু সেইকাৰণেই ৰবাৰ্ট ক্লাইভে সেই সময়তে মোগল সাম্ৰাজ্যৰ ভিতৰুৱা এটা অংশ বংগ নবাবৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি দিলে। আৰু সেই যুদ্ধখনকেই ভাৰতবৰ্ষৰ ইতিহাসত পলাচী যুদ্ধ নামে জনা যায়, যিখন যুদ্ধ সংগঠিত হৈছিল 1757 চনত। যিখন যুদ্ধ সংগঠিত হৈছিলে 1757 চনত। তাৰপিছত এই যুদ্ধ যেতিয়া সংগঠিত হৈছিলে, সেই সময়ত বংগৰ নবাব আছিলে চিৰাজউদ্দৌলা, অৰ্থাৎ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়া ৰবাৰ্ট ক্লাইভ আৰু বংগৰ নবাব চিৰাজউদ্দৌলা পলাচী যুদ্ধত অৱতীৰ্ণ হ'ল। কিন্তু চিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি মীৰ জাফৰে পলাচী যুদ্ধত চিৰাজউদ্দৌলাক বিশ্বাসঘাতকতা কৰাৰ বাবে পলাচী যুদ্ধত ৰবাৰ্ট ক্লাইভৰ হাতত বংগৰ নবাব চিৰাজউদ্দৌলা পৰাজিত হ'ল আৰু তেওঁৰ মৃত্যু হ'ল। আৰু লগে লগেই পলাচী যুদ্ধৰ পৰিণতি স্বৰূপে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ শাসন ভাৰতবৰ্ষত আৰম্ভ কৰি দিলে। পলাচী যুদ্ধৰ পিছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পুনৰ ভাৰতবৰ্ষৰ এখনৰ পাছত এখন ৰাজ্যৰ লগত যুদ্ধ আৰম্ভ কৰি দিলে। আৰু খুব কম সময়ৰ ভিতৰতে ভাৰতবৰ্ষৰ সকলোবোৰ ঠাই নিজৰ হাতলৈ নিবলৈ সক্ষম হৈ গ'ল। অৰ্থাৎ সমগ্ৰ ভাৰতবৰ্ষত এতিয়া ব্ৰিটিছ শাসন আৰম্ভ হ'ল। আৰু এই ইষ্ট ইণ্ডিয়া কোম্পানী শাসন আৰম্ভ কৰাৰ প্ৰথম সুবিধাটো দিলে পলাচী যুদ্ধই। তাৰপিছত আমি গম পালো যে পলাচী যুদ্ধৰ পাছত ভাৰতবৰ্ষ সম্পূৰ্ণৰূপে লাহে লাহে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হাতলৈ গুচি গ'ল, ভাৰতৰ শাসনভাৰ। আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়েও বিভিন্নজন গভৰ্ণৰ জেনেৰেল, লৰ্ড অকলেণ্ড, লৰ্ড এলেনবৰো, এনেকুৱা বহুত গভৰ্ণৰ জেনেৰেল ভাৰতবৰ্ষলৈ আনিলে। আৰু তেওঁলোকৰ শাসন নীতি প্ৰয়োগ কৰি ভাৰতবৰ্ষক শাসন কৰাত লাগি গ'ল। কিন্তু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এই গভৰ্ণৰ জেনেৰেলসকলৰ শাসন নীতিয়ে ভাৰতৰ প্ৰজাসকলক সন্তুষ্ট কৰিব পৰা নাছিল। এনেকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসন কৰি 100 বছৰ সময় পাৰ হৈ গ'ল। আৰু এই 100 বছৰীয়া শাসন কালত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলসকলৰ বহুতো এনে নীতি আৰু কাৰ্যই ভাৰতীয়সকলক অসন্তুষ্ট কৰি এটা সময়ত ধৈৰ্য সীমা পাৰ হৈ গুচি গ'ল। আৰু সেইকাৰণেই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ভাৰতীয় লোকসকলে এটা বিদ্ৰোহ ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু সেই বিদ্ৰোহটো সংগঠিত হৈছিল পলাচী যুদ্ধৰ ঠিক 100 বছৰ পাছৰ, অৰ্থাৎ
চনত, যাক ভাৰতৰ ইতিহাসত কি বুলি জনা যায়? চিপাহী বিদ্ৰোহ নামে। কাৰণ ভাৰতবৰ্ষত এই বিদ্ৰোহটোৰ নেতৃত্ব দিছিল ভাৰতীয় চিপাহীসকলে, সেইকাৰণে এই বিদ্ৰোহটোক চিপাহী বিদ্ৰোহ বুলি কোৱা হয়। আৰু এই চিপাহী বিদ্ৰোহৰ উদ্দেশ্য আছিল ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ অন্ত পেলাই পুনৰ ভাৰতৰ শাসন ব্যৱস্থাত মোগল শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য আছিল। কিন্তু ব্ৰিটিছ চৰকাৰে এই চিপাহী বিদ্ৰোহক অতি কঠোৰ হাতেৰে দমন কৰিলে। আৰু তোমালোকে পাইছা যে চিপাহী বিদ্ৰোহৰ প্ৰথমজন শ্বহীদ আছিলে মংগল পাণ্ডে। বাৰু যি কি নহওক, চিপাহী বিদ্ৰোহটো কিন্তু চিপাহী বিদ্ৰোহ সফল নহ'ল। চিপাহী বিদ্ৰোহৰ যি উদ্দেশ্য আছিল ব্ৰিটিছক খেদি ভাৰতবৰ্ষত পুনৰ মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা, সেয়া সফল হৈ নুঠিল। যদিও নুঠিল কিন্তু ভাৰতবৰ্ষৰ প্ৰশাসন ব্যৱস্থাত যথেষ্ট পৰিৱৰ্তন ঘটিল। আৰু তেনে এটা পৰিৱৰ্তন আছিল যে ভাৰতবৰ্ষৰ শাসনভাৰ চিপাহী বিদ্ৰোহৰ পাছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ব্ৰিটিছ গৃহ চৰকাৰলৈ গুচি যায়, অৰ্থাৎ ব্ৰিটিছ সংসদে ভাৰতৰ শাসনভাৰ নিজৰ হাতলৈ লৈ যায়। তথাপিতো ভাৰতীয়সকলৰ কাৰণে এই চিপাহী বিদ্ৰোহৰ এটা ভাল ফলাফল আছিল যে চিপাহী বিদ্ৰোহৰ পৰিণতি স্বৰূপেই ভাৰতবৰ্ষৰ জনসাধাৰণে প্ৰথমবাৰৰ কাৰণে নিজকে একলগ কৰাৰ এটা সুযোগ পালে। মই যে কৈছিলো যে ভাৰতবৰ্ষৰ জনসাধাৰণে ইয়াৰ আগলৈকে কেতিয়াও নিজকে একলগ কৰাৰ সুযোগ পোৱা নাছিল। এই সুযোগটো দিলে চিপাহী বিদ্ৰোহে। কাৰণ চিপাহী বিদ্ৰোহত ভাৰতবৰ্ষৰ প্ৰায় সংখ্যক লোকেই একলগ হৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল, যাৰ পৰিণতি স্বৰূপে প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত এই জাতীয়তাবাদ গঢ়ি উঠে। অৰ্থাৎ নিজৰ ভাৰতবৰ্ষৰ জাতিটোৰ প্ৰতি ভাল পোৱাৰ ভাৱ, ভাৰতীয় লোকসকলে প্ৰতিজনক ভাল পোৱাৰ যিটো ভাৱ, ভাৰতবৰ্ষত বাস কৰা লোকসকল নিজৰ জাতিটোৰ প্ৰতি সজাগ সচেতন হোৱাৰ যিটো ভাৱ, সেই ভাৱটো প্ৰথম আনি দিলে চিপাহী বিদ্ৰোহে। আৰু সেইকাৰণে কোৱা হয় যে ভাৰতবৰ্ষৰ জাতীয়তাবাদ গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰথম আৰু প্ৰধান কাৰক আছিল চিপাহী বিদ্ৰোহ, যাক আমি প্ৰথমটো ব্ৰিটিছৰ বিৰুদ্ধে সংগঠিত ৰাজনৈতিক মুক্তিৰ আন্দোলন বুলিও ক'ব পাৰি। হ'ল, তেতিয়াহ'লে এইখিনিলৈকে আমাৰ প্ৰশ্ন হ'ব পাৰে যে এক নম্বৰ প্ৰশ্ন হ'ব পাৰে, পলাচী যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত সংগঠিত হৈছিল? তেন্তে পলাচী যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত সংগঠিত হৈছিল? যে 1757 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বংগৰ নবাব সিৰাজউদ্দৌলাৰ মাজত সংগঠিত হৈছিল। দ্বিতীয়তে প্ৰশ্ন হ'ব পাৰে, ভাৰতৰ প্ৰথমটো
ৰাজনৈতিক মুক্তি আন্দোলন বুলি কাক কোৱা হয়? ভাৰতৰ প্ৰথমটো ৰাজনৈতিক মুক্তিৰ আন্দোলন বুলি কাক কোৱা হয়? কাক কোৱা হয় তেন্তে চিপাহী বিদ্ৰোহ হ'ল ভাৰতবৰ্ষৰ প্ৰথমটো ৰাজনৈতিক মুক্তিৰ আন্দোলন। আমি এইখিনিলৈকে এই দুটা প্ৰশ্ন পালো। তোমালোকে এইকেইটা টুকি কৰি ল'বা।